মুকলি হোৱাৰ পূৰ্বেই বাগৰি পৰিল পানী যোগান কেন্দ্ৰৰ দেৱাল। নিৰ্মাণ কাৰ্যত গাফিলতিৰ অভিযোগ। ঠিকাদাৰ অভিযন্তাক তদন্তৰ আওতালৈ অনাৰ দাবী। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত এখন ব্যয়বহুল আঁচনি হ'ল জল জীৱন মিছন। সততে এই আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হৈ আহিছে। তাৰে এটি সৰু উদাহৰণ হ'ল 2023 বিত্তীয় বৰ্ষৰ অনুদানেৰে নিৰ্মাণ কৰা ৰাণীৰ কৈলাশপুৰ পানী যোগান কেন্দ্ৰটো। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰ কৈলাশপুৰত নিৰ্মাণ কৰা জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰটোৰ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই বাগৰি পৰিল চৌহদৰ এখন দেৱাল। উল্লেখযোগ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 2023 বৰ্ষৰ 27 আগষ্টত কৈলাশপুৰ পানী যোগান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। ৰাণীৰ ফৰেষ্ট চকৰ পৰা নাতিদূৰৈৰ ৰাণী মাইৰাং আন্তঃৰাজ্যিক সংযোগী পথৰ দাঁতিত নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰটোৰ স্থান পূৰ্বতে অতি দ আছিল। কিন্তু উক্ত ঠাইখিনিত যি ধৰণে মাটি পেলাই ওখ কৰিব লাগিছিল সেই ধৰণে কৰা নাছিল বুলি স্থানীয় একাংশ সচেতন লোকে অভিযোগ উত্থাপন কৰিছে। এপিনে মাটিৰ তলিখন সম্পূৰ্ণৰূপে বহি যাবলৈ নাপাওঁতেই দেৱাল নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণ হৈ উঠিছিল। আশ্বাসপূৰ্ণভাৱে নিৰ্মাণ কৰি যোৱাৰ ফলতে চৌহদৰ দেৱালখন বাগৰি পৰিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। তদুপৰি নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ শিল, বালি, চিমেণ্ট, ৰড আদিৰ সামগ্ৰীৰ লগতে দেৱালসমূহত ৰডৰ সলনি কইল ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে। অঞ্চলটোৰ কেইবাগৰাকীও সচেতন লোকে নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল, বালি, চিমেণ্টৰ মিশ্ৰণৰ অনুপাত পৰীক্ষাৰ বাবে বাগৰি পৰা দেৱালখনৰ চিমেণ্টৰ টুকুৰা সংগ্ৰহ কৰে। পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা নমুনাসমূহৰ প্ৰতিবেদন আহি পোৱাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰাও নিৰ্মাণ সম্পৰ্কীয় নথিপত্ৰ সংগ্ৰহ কৰিব। যদি চৰকাৰী নীতিমতে নিৰ্মাণ কাৰ্য চলোৱা নাই তেন্তে ঠিকাদাৰ আৰু এই নিৰ্মাণ কাৰ্যত তত্ত্বাৱধায়ক ৰূপে জড়িত অভিযন্তাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উক্ত লোককেইজনে মন্তব্য কৰে। ইপিনে আশ্বাসপূৰ্ণভাৱে কৰা নিৰ্মাণ কাৰ্যৰ লগত জড়িত ঠিকাদাৰ অভিযন্তাগৰাকীক বিভাগীয় তদন্তৰ আওতালৈ অনাৰ দাবী তুলিছে ৰাইজেও। কিয়নো ৰাজহুৱা সম্পদ এটা এই ধৰণে নিৰ্মাণ কৰি যোৱাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লাগিব সাধাৰণ জনতাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চান্দুবি।